কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ খেল মহোৎসৱ গোলাঘাট জিলাৰ ফুটবলত কমাৰবন্ধা ক্লাব চূড়ান্ত বিজয়ী। 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ খেল মহোৎসৱ 2025 গোলাঘাট জিলাৰ ফুটবল প্ৰতিযোগিতাৰ আজি তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনি অনুষ্ঠিত হয়। শালমৰা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত কমাৰবন্ধা ফুটবল ক্লাবে মিক্স ভেটাৰান ফুটবল ক্লাবক 2-1 গলত পৰাজিত কৰি সাংসদ খেল মহোৎসৱ ফুটবলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকা অনুষ্ঠানত চূড়ান্ত খেলখন উদ্বোধন কৰে বক্সিঙৰ NIS ক্ৰছ প্ৰাক্তন কৃতি ফুটবলাৰ সঞ্জীৱ সন্দিকৈয়ে। মহোৎসৱ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি অজয় ভৰালীয়ে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিজেপি গোলাঘাট জিলা সমিতিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, পৌৰপতি দুলুমণি বৰবৰা, OBC বৰ্ডৰ উপাধ্যক্ষ দেৱপ্ৰতিম বৰা, গোলাঘাট পৌৰসভাৰ উপ পৌৰপতি তথা আয়োজক সমিতিৰ সভাপতি সীমান্ত বৰা, যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জন শইকীয়া, বিজেপি গোলাঘাট জিলা সমিতিৰ উপ সভাপতি হৰিপ্ৰসাদ দত্ত, বিজেপি জিলা মিডিয়া সেলৰ সহকাৰী আহ্বায়ক দিলীপ শইকীয়া আদি উপস্থিত থাকে। খেলৰ আৰম্ভণিতে ঝুমুৰ প্ৰদৰ্শনে পৰিৱেশ মুখৰিত কৰি তোলে। সাংসদ খেল মহোৎসৱৰ জৰিয়তে ফুটবল, ভলীবল, এথলেটিক্স, বাস্কেটবল, চেছ আদি ক্ৰীড়াৰ গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক এনে প্ৰতিযোগিতাৰ দ্বাৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তোলাৰ মহৎ লক্ষ্য স্থিৰ কৰা হৈছে বুলি সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰকাশ কৰে। কাইলৈ গোলাঘাটৰ নৱনিৰ্মিত চৰকাৰী বেজবৰুৱা হাইস্কুল খেলপথাৰত আয়োজিত সামৰণি অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব। আমি সাংসদ খেল সমাৰোহৰ আজি ফুটবল খেলৰ সামৰণি অনুষ্ঠানত উপস্থিত আছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ আহ্বানত আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ ভাই মাণ্ডভিয়াৰ পৰ্যবেক্ষণত আমি খেল সমাৰোহ আৰম্ভ কৰিছোঁ। বিভিন্ন খেল ইয়াত খেলা হৈছে, বক্সিং হৈছে, এথলিক হৈছে, ফুটবল হৈছে, ভলীবল হৈছে, কাবাডী হৈছে, বাস্কেটবল হৈছে। ইতিমধ্যে সমাপ্ত হৈছে খেলখিনি। আজি ফুটবল ফাইনেল আছে। আমি সকলো উপস্থিত আছোঁ। জিলা সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ চন্দ্ৰজ্যোতি ঠাকুৰ, প্ৰাক্তন জিলা সভাপতি দেৱপ্ৰদীপ বৰা ডাঙৰীয়া, মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন, আমাৰ কাৰ্যকৰ্তাসকল উপস্থিত আছে। প্ৰচণ্ড গৰমৰ মাজতো তেখেতসকল উপস্থিত আছে আৰু সঞ্জীৱ সন্দিকৈ ডাঙৰীয়াই খেল উদ্বোধন কৰিছে। বিশিষ্ট সাংবাদিক দিগন্ত ভূঞাকে ধৰি আমাৰ সকলো কাৰ্যকৰ্তা উপস্থিত আছে। আমাৰ লক্ষ্য হৈছে গাঁও সমূহত যিসকল খেলুৱৈ স্বীকৃতি পোৱা নাই বা স্বীকৃতিৰ দিশত গৈ আছে, যিসকলে ভাল খেল খেলিছে তেওঁলোকক লৈ পেলাই আমি খেল সমাৰোহ কৰিব লাগে আৰু তেওঁলোকৰ মাজৰ পৰা ভাল প্লেয়াৰবিলাক উলিয়াই আমি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব পাৰোঁ নেকি তাৰ চেষ্টা চলোৱা। মই ভাবোঁ এই ক্ষেত্ৰত আমি যথেষ্টখিনি সফল হৈছোঁ। আমি আশা কৰিম যে অসম এটা খেলৰ এতিয়া হাবলৈ ৰূপান্তৰ হৈছে আৰু আপোনালোকে জানে উত্তৰ পূৰ্বাঞ্চলত যথেষ্টসকল খেলুৱৈ আছে। এককভাৱে ব্যক্তিগত খেলৰ উপৰিও দলীয় খেলসমূহতো তেখেতসকলে ইণ্টাৰেষ্ট দেখাইছে আৰু এইখিনিকে আমি আচলতে আগলৈ লৈ যাব লাগিব। সাংসদ খেল মানে সাংসদৰ খেল নহয়, এইটো সাংসদ খেল মানে ৰাইজৰ খেল। সাংসদ খেল মানে খেলুৱৈৰ খেল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে এই খেলুৱৈসকলক আমি নিম্ন পৰ্যায়ৰ পৰা ওপৰলৈ লৈ যাব লাগিব। আপোনালোকে যদি চাই যিসকল খেলুৱৈ প্ৰতিষ্ঠা পাইছে তেওঁলোকে এনেকুৱা সৰু সৰু ফিল্ডৰ পৰা সৰু সৰু খেলুৱৈৰ পৰা গৈ শীৰ্ষ পৰ্যায় পাইছেগৈ। মই আশা কৰিম যে এইসকল খেলুৱৈৰ পৰা আমি স্পটিং কৰি তেখেতসকলক ভৱিষ্যত দিনত ভাল খেলৰ সুবিধা দিব পৰা যায় নেকি তাৰ এটা চেষ্টা চলোৱা। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।